আসলতে আপোনাৰ ভাগ্যলিপিতে লিখা আছে যে অনাগত দিনত আৰু আপুনি শাসনত থাকিব নোৱাৰিব আপোনাৰ জেল যাত্ৰা আনে কোৱাৰ দৰে ময়ো কৈছো যে অসমীয়া মানুহে অনাগত দিনত হয়তো প্ৰথমজন মুখ্যমন্ত্ৰী দেখিব যিজন মুখ্যমন্ত্ৰীয়ে জেলৰ ভিতৰত তেওঁ নিজৰ দিনলিপি লিখিব লাগিব ইতিহাস লিখিব লাগিব তেওঁ কেনেকৈ কলম কেলেংকাৰী যুক্ত হৈ কেনেকৈ তেওঁ পৰিয়ালৰ সা সম্পত্তি বৃদ্ধি কৰিলে তেওঁ কেনেকৈ তেওঁ পুত্ৰক 18 বছৰ নৌহওঁতে 18টা কোম্পানীৰ মালিক কৰালে তেওঁ কেনেকৈ এফালৰ পৰা অসমৰ মাটি সম্পত্তি দখল কৰিলে তাৰ কথা চকু পানী টুকি তেওঁ জেলৰ ভিতৰত যে লিখিব লাগিব এইটো খাটাং জাতিৰ এই দুখখনত সংবিধানৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি হোৱা এই সময়খিনিত গণতন্ত্ৰ ভৰিৰে মুহাৰি পেলোৱা সময়খিনিত মই কংগ্ৰেছ দলটোত আহি এই কাৰণেই যোগদান কৰিছো যে অনাগত দিনত মই সেইখন হাত শক্তিশালী কৰিবলৈ খোজো যিখন হাতে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দি আত্মবলিদান দি ভাৰতবৰ্ষৰ মানুহক স্বাধীনতাৰ সোৱাদ দিছিল মই সেইখন হাত শক্তিশালী কৰিবলৈ খোজো যিখন হাতে পাকিস্তানক দ্বিখণ্ডিত কৰি পাকিস্তানৰ বিৰুদ্ধে যুঁজ দি পাকিস্তানৰ সৈনিকক বৰ্দি খোলাবলৈ বাধ্য কৰাইছিল কিন্তু উলটাই কোনোবা তৃতীয় পক্ষ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্দেশত কিন্তু যুদ্ধ বিৰতি ঘোষণা কৰা নাছিল মই সেইখন হাত শক্তিশালী কৰিবলৈ আহিছো যিখন হাতে আম্বানী আদানীৰ দৰে পুঁজিপতিসকলক শক্তিশালী কৰাৰ বিপৰীতে একেটা ৰাতিতে 14টা ব্যক্তিগত খণ্ডৰ বেংক ৰাষ্ট্ৰীয়কৃত কৰি ৰাষ্ট্ৰখণ্ডৰ যি উদ্যোগ সেই উদ্যোগলৈ এটা ব্যাপক সঁহাৰি আনিছিল মই সেইখন হাত শক্তিশালী কৰিবলৈ আহিছো যিখন হাতে সকলো দুখীয়া মানুহৰ সাধাৰণ ৰাইজৰ কাৰণে কাম কৰি গৈছে মই যেতিয়াই দেখো যে যোৱা বিগত প্ৰায় 2টা দশক ধৰি প্ৰায় মানে সাধাৰণ মানুহৰ যিটো অৱস্থা হৈছে সাধাৰণ মানুহে বজাৰ কৰিবলৈ গৈ তেওঁলোকে মূল্য বৃদ্ধিৰ প্ৰবলত বজাৰত গৈ পেলাই বস্তু কিনিব নোৱাৰি উভতি আহে ঔষধৰ দোকানত ডক্টৰৰ প্ৰেছক্ৰিপশ্যন লৈ ঔষধ নিকিনি খুদা হাতে উভতি আহে মই সেই সকল ব্যক্তিৰ হাত শক্তিশালী কৰিবৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ দলত মই যোগদান কৰিছো আমাৰ অনাগত দিনত আমি এই দলক শক্তিশালী কৰা মানে আমি দুখীয়া মানুহৰ হাত শক্তিশালী কৰা অসমৰ প্ৰতিজন সাধাৰণ নাগৰিকৰ হাত শক্তিশালী কৰা আৰু তাৰ বিপৰীতে আমি একে সময়তে চাব লাগিব যে যিজন মুখ্যমন্ত্ৰীয়ে জাতি মাটি ভাত বেটিৰ কথা কৈ এই সময়ত তেওঁ আসলতে জাতি মাটি বেটিক এফালৰ পৰা নিষেধ কৰি আম্বানী আদানী আৰু ৰামদেৱক সকলো মাটি এফালৰ পৰা গতাই দিয়াৰ স্বাৰ্থত জনজাতীয় লোকসকলক উচ্ছেদ কৰিছে সাধাৰণ দুখীয়া নিচলা কৃষকসকলক উচ্ছেদ কৰিছে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কংগ্ৰেছৰ হাত শক্তিশালী কৰি আমি সেই মুখ্যমন্ত্ৰীজনক অনাগত দিনত যাতে পৰাভূত কৰিব পাৰোঁ তাৰ সংকল্পৰে মই এই হাত শক্তিশালী কৰিবৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিত মই যোগদান দিছোঁ আৰু অনাগত দিনত মুখ্যমন্ত্ৰী গৰাকীক মই ইয়াৰ পৰাই কৈছো অকমান আগতে তেখেতে বক্তব্য ৰাখিছে যে মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ হেনো ভাগ্যৰ প্ৰতিলিপি ইতিমধ্যে SITয়ে লিখিছে মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াৰ পৰাই কৈছো যে আসলতে আপোনাৰ ভাগ্যলিপি অসমীয়া মানুহে প্ৰতিজন অসমীয়া জাতিপ্ৰেমী মানুহে এফালৰ পৰা লিখি গৈছে আপোনাৰ ভাগ্যলিপিত লিখা আছে যে 2026 চনৰ পাছত আৰু ক্ষমতাৰ মসনদত আপুনি থাকিব নোৱাৰিব আপুনি এই ক্ষমতাত মসনদত থাকাৰ শাসনৰ গণ্ডিত থাকাৰ কাৰণে জাতিটোক খণ্ডিত কৰি দ্বিখণ্ডিত কৰি যেনেকৈ আপুনি গোটেই অসমীয়া মানুহখিনিক এফালৰ পৰা নিষেধ কৰাৰ চিন্তা কৰিছে গতিকে সেই কাৰণে মই আপোনাক ইয়াৰ পৰা সকীয়াই দিছো আসলতে আপোনাৰ ভাগ্যলিপিতে লিখা আছে যে অনাগত দিনত আৰু আপুনি শাসনত থাকিব নোৱাৰিব আপোনাৰ জেল যাত্ৰা আনে কোৱাৰ দৰে ময়ো কৈছো যে অসমীয়া মানুহে অনাগত দিনত হয়তো প্ৰথমজন মুখ্যমন্ত্ৰী দেখিব যিজন মুখ্যমন্ত্ৰীয়ে জেলৰ ভিতৰত তেওঁ নিজৰ দিনলিপি লিখিব লাগিব ইতিহাস লিখিব লাগিব তেওঁ কেনেকৈ কলম কেলেংকাৰী যুক্ত হৈ কেনেকৈ তেওঁ পৰিয়ালৰ সা সম্পত্তি বৃদ্ধি কৰিলে তেওঁ কেনেকৈ তেওঁ পুত্ৰক 18 বছৰ নৌহওঁতে 18টা কোম্পানীৰ মালিক কৰালে তেওঁ কেনেকৈ এফালৰ
সম্পত্তি দখল কৰিলে তাৰ কথা চকু পানী টুকি তেওঁ জেইলৰ ভিতৰত যে লিখিব লাগিব এইটো খাটাং গতিকে মই এটা আটাইতকৈ সুখী এইটো কাৰণে হৈছো যে মই অসম কংগ্ৰেছত মই যোগদান দিয়াৰ সময়ত মই এনে এগৰাকী সভাপতি পাইছো যিগৰাকী সভাপতি মাথোন মোতকৈ 2 মাহৰ জ্যেষ্ঠ আৰু একে সময়তে মই নগাঁৱৰ পৰা যেহেতু আহিছো গতিকে নগাঁৱতো মই এনে এগৰাকী সভানেত্ৰী পাইছো ৰুণুমণি বৰা তেখেতো মোৰ সমসাময়িক একে সময়ৰে গতিকে মই এই যুৱ নেতৃত্বৰ লগতে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু দুবৰী লোকসভাৰ সাংসদ শ্ৰীযুত ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত অনাগত দিনত নগাঁৱৰ লগতে সমগ্ৰ অসমত মই কংগ্ৰেছৰ হাত শক্তিশালী কৰিম সাধাৰণ মানুহৰ হাত শক্তিশালী কৰিম আৰু এই হাতেৰে সৈতে এই যি আচলতে ব্যাপক দুৰ্নীতি আৰু কেলেংকাৰীত জড়িত হৈ পেলাই অসমখন এফালৰ পৰা শেষ কৰা হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ নন্দীবৃন্দীসকলৰ যি কেলেংকাৰী সেই কেলেংকাৰী অসমত চিৰদিনৰ কাৰণে মুচিবৰ কাৰণে এজন সৈনিক হিচাপে মই অনাগত দিনত কাম কৰি যাম সকলোকে ধন্যবাদ জয় আই অসম আমাৰ মিডিয়াসকলৰ কাৰণে ফটোখন এখন ফটো বিচাৰি আছিলোঁ বীৰেন সিং বৰা ডাঙৰীয়াক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বীৰেন সিং বৰা ডাঙৰীয়াই তেওঁৰ ভাষণত কৈছে হিমন্ত বিশ্ব শৰ্মাই কোৱা এটা উক্তি যে গৌৰৱ গগৈ ডাঙৰীয়াৰ ভাগ্য বোলে SITত লিপিত খাই আছে মই আপোনালোকক আৰু অসমবাসীক জনাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ ৰাজনৈতিক ভাগ্য লিপি লিখনৰ কাৰণে ওলাই অহা নাই অসমীয়া জাতিৰ ৰূপালী কপালী হেওতাত তেওঁৰ সোণালী ৰূপৰেখা অংকন কৰিবৰ কাৰণে আজি জিলাই জিলাই গাঁৱে গাঁৱে ঘূৰিছে এইগৰাকী আমাৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতিটো ভাষণে প্ৰতিটো বক্তব্য প্ৰতিজন কংগ্ৰেছ কৰ্মীৰ মাজত অত্যুৎসাহী অনুপ্ৰেৰণাৰ মৌকো সিঁচৰিত হয় এতিয়া আমি এয়া সকলোৰে সন্মুখত আমাৰ মাজত আজি যোগদান কৰা সন্মানীয় বিধায়কসকল কংগ্ৰেছ কৰ্মীসকল এয়া একেলগে আমি ফটো গ্ৰহণ কৰিছোঁ